তুমি কোন? মই এজন বাটৰুৱা। নানা দেশ ভ্ৰমণ কৰি আহি তোমালোকৰ এই ঠাইখন পালোহি। মানুহে কোৱা শুনিছিলোঁ জোনাকী দেশ হেনো শান্তিৰ দেশ। আজি মই বুজি পালোঁ সঁচাকৈ শান্তিৰ ভৰা এই জোনাকী দেশ প্ৰকৃতিৰ। ঘৰ ক'ত? মোৰ ঘৰ ৰংপুৰ দেশত। আমি যাওঁ দেই, আমাৰ দেৰি হ'ল। ৰবাচোন ৰবা, কি হ'ল? এই ঠাইখন মোৰ বাবে একেবাৰে নতুন, গতিকে ৰাতিটো ইয়াতে কটাব পাৰিলে মই ৰাতিপুৱাই ইয়াৰ পৰা গুচি যাব পাৰিম। আমি তোমাক কেনেকৈ ৰাতি ৰাখিম? তোমাক লগত লৈ গ'লে আমাৰ ঘৰৰ মানুহে বেয়া পাব নহয়। হ'ব বাৰু, মই ৰাতিটো ইয়াতে কটাই দিম, তোমালোকে যোৱা। তৰা, এই পানী আনিবলৈ যাওঁতে এইজনী ইমান দেৰি হয়নে? পিতাই, পিতাই নহয় পিতাই, আমি পানী আনিব যাওঁতে এজন বাটৰুৱা লগ পালো। বাটৰুৱাজনে আমাক খুব প্ৰশংসা কৰিলে আৰু আমি পানীলৈ উভতিব খোজোতে তেওঁ ক'লে আমাৰ এই ঠাইখন তেওঁৰ বাবে একেবাৰে নতুন, গতিকে তেওঁ ৰাতিটো আমাৰ ইয়াতে কৰবাত কটাব খুজিছিল। আমি নানিলো নহয়। অচিনাকি মানুহ এজনক এনেকৈ আনিব পাৰি জানো? কোনোবা দেশৰ এজন বাটৰুৱা আমাৰ দেশলৈ আহিছে। আমাৰ দেশৰ পৰিৱেশ তেওঁক মোহিত কৰিছে। তেনেস্থলত এই ৰাতিটো কটাবৰ বাবে আমাৰ ইয়াত এই ঠাই এখন নহ'বনে? ঠাই এখন নোলাবনে? যা তই যা, এতিয়া তাক লৈ আহিবি, যা। পিতাই, যা। বাটৰুৱা, বাটৰুৱা, তুমি আকৌ কিয় আহিলা? শান্তিৰ দেশ বুলি প্ৰকৃতিৰ অৱদানৰ এই ঠাইখনলৈ আহি তুমি এনেকৈয়ে ইয়াতে ৰাতিটো কটাবা নেকি? ব'লা আমাৰ ঘৰলৈ যাওঁ। কিন্তু কোনো কিন্তু নাই, ৰাতিটোহে থাকি পাব। হয়, ব'লা তেনেহ'লে। পিতাই, পিতাই, এইজনে সেই বাটৰুৱাজন। হ'ব বোপা, হ'ব। আচ্ছা বোপা, তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ ৰংপুৰ দেশত, যি দেশত হত্যা, বোমা, বাৰুদ, প্ৰদূষণ আৰু দুৰ্নীতি ভৰি আছে, সেইখন দেশৰ নাগৰিক তুমি। বোপা, ৰাতিটোৰ বাবে আশ্ৰয় বিচাৰিছা যেতিয়া ৰাতিটোৱে থাকা, আৰু ৰাতিপুৱাই ইয়াৰ পৰা তুমি গুচি যাব লাগিব। কিন্তু দেউতা প্ৰশ্ন নকৰিবা। বল ভিতৰলৈ বল। গতিকে তুমি যোৱা, ময়ো যাম। শুনাচোন, তুমিও মোৰ লগত যাবানে? কিয় ক'লা? মই মানে এই ঠাইখন আৰু কি? আৰু তোমাক এৰি যাবলৈ মোৰ মনেই যোৱা নাই। কৈছো পিতাই, ব'লা পিতাৰ ওচৰলৈ যাওঁ ব'লা। এইজনী ক'ৰবালৈ গ'লেই সোনকালে ঘূৰেই নাহে নহয়। তই ইয়াত কি কৰি আছ?
হয় তই কি কৈ আছ তুমি এতিয়া যোৱা নহয় মই মানে তৰা মোৰ লগত লৈ যাব খুজিছো অসম্ভৱ তোমাৰ দেশৰ লগত কোনো আমাৰ সম্বন্ধ নাই তোমাৰ দেশত কি আছে কোৱা এনেকুৱা শান্তিৰ পৰিৱেশ আছে আছে তোমাৰ দেশত এনেকুৱা শান্তিৰ পৰিৱেশ আছে তোমালোকৰ দেশত প্ৰদূষণ নৰহত্যা তাণ্ডৱ লীলা দিনে নিশাই হৈ আছে প্ৰকৃতিৰ চৈত্য পাৰিবা তুমি তোমাৰ দেশৰ প্ৰদূষণ দূৰ কৰিবলৈ প্ৰকৃতি ধ্বংস নাশ হত্যা তাণ্ডৱ লীলা বন্ধ কৰিবলৈ পাৰিবা তুমি কোৱা পাৰিবা কোৱা নয়ন কোৱা পাৰিবা কোৱা নয়ন কোৱা পাৰিবা কোৱা পাৰিবা কোৱা নয়ন মই পাৰিম মই প্ৰদূষণ হত্যা কৰি লীলা প্ৰকৃতি ধ্বংস কৰি শেষ কৰি দিব পাৰিম আপোনালোকৰ দেশৰ দৰে একেই শান্তিৰ পৰিৱেশ ঘূৰাই মোক আশীৰ্বাদ দিয়ক দেউতা মোক আশীৰ্বাদ দিয়ক যোৱা গোপাল যোৱা তুমি সফল হোৱা যোৱা তৰা তুমি মোৰ লগত যাবানে পিতাই যা তই যা ব'লা যা ব'লা তুমি মোক কলৈ লৈ আহিলা নয়ন মোৰ কিন্তু বৰ ভয় লাগিছে ভয় নকৰিবা আমি সংশোধন কৰিব লাগিব এই পৰিৱেশ আমি ঘূৰাই আনিব লাগিব শান্তিৰ পৰিৱেশ তুমি ভয় নকৰিবা আহি থাকা শান্তি শান্তি আমাৰ দেশে তই শান্তি ঘূৰাই আনিবি নহয় প্ৰকৃতি ধ্বংস কৰিবি নহয় তই হত্যা লীলা বন্ধ কৰিবি নহয় তই হত্যা লীলা বন্ধ কৰিবি আমি হত্যা কৰিম আমি প্ৰকৃতি ধ্বংস কৰিম আমি প্ৰদূষণ সৃষ্টি কৰিম কিন্তু মই প্ৰদূষণ হত্যা লীলা প্ৰকৃতি ধ্বংস কৰি বন্ধ কৰিম কৰিম এটা শান্তিৰ পৰিৱেশ যুদ্ধ যুদ্ধ হে দেশৰ শান্তি জনগণ তোমালোকে কি চাই আছা তোমালোকে ওলাই আহা আৰু এই প্ৰদূষণকাৰী হত্যাকাৰী প্ৰকৃতি ধ্বংসকাৰীসকলক হত্যা পথলৈ ঘূৰাই যা হে জনগণ আহা তোমালোকে ওলাই আহা Mm-hmm.